এই বিশাল ফিল্ডখনতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰি হাটৰ ঢলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। মূল মণ্ডপলৈ যোৱাৰ বাটত মথুৰা পাগৰ আৰ্হিত বাটচৰা নিৰ্মাণ কৰা হৈছে। এইখন হ'ব মঞ্চ। দূৰৈত সেয়া সংঘৰ পতাকা উত্তোলন কৰাৰ বাবে বিশাল নাও এখন তৈয়াৰ কৰি থকা হৈছে। ৰাস্তাৰ সেইটো পাৰে বাণিজ্য মেলা অনুষ্ঠিত হ'ব। অধিৱেশনস্থলীত নিৰ্মাণ কৰা সুবিশাল নামঘৰ। বৰ্তমান ভক্তপ্ৰাণ ৰাইজৰ নিৰন্তৰ সোঁত বোৱা দেখা গৈছে। ইয়াতে প্ৰতিনিধিৰ মেল মিটিঙৰ বাবে সজা ঠাই। প্ৰতিনিধিসকলৰ বাবে থকা শিবিৰ। সেৱা বাহিনীৰ শিবিৰ। দহ ১২ হেজাৰ লোকে একেলগে ভোজন গ্ৰহণ কৰিব পৰাকৈ এই বিশাল ভোজনালয় তৈয়াৰ কৰা হৈছে। দূৰৈত সেয়া দূৰণিৰ পৰা অহা ভক্তবৃন্দৰ থকাৰ বাবে সজোৱা হৈছে শিবিৰ। এয়া ভাওনাৰ কাৰ্যসূচী। মাজত কেইটামান দিন জীৱন্ত হৈ পৰিব এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আজিলৈ আহোঁ। অধিৱেশনৰ ভিডিঅ' লৈ মই অহা সপ্তাহত আহি আছোঁ।